নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ যেটো পাৰ্ট 3 আছে এইকেইটাত মই জাস্ট তোমালোকক কাৰণে লৈ আহিছো কিছুমান পাৰ্সেন্টেজৰ থকা ইম্পৰ্টেন্ট যেকেইটা যোৱাবাৰ এডিআৰত আহিছিলে আৰু এইকেইটা কোৱেশ্চন তোমালোকৰ আগত মই সলভ কৰি দিম ঠিক আছে আৰু তোমালোকে গম পাইছাই কোৱেশ্চন পেপাৰ যদি তোমালোকে দেখা পাইছা লাষ্ট ইয়াৰৰ তো দেখা পাবা এইকেইটা কোৱেশ্চনই আহিছিলে এক্সামত কি কৈছে কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ হয় তেন্তে সংখ্যা দুটাৰ অনুপাত তুলাব লাগে গম পাইছা ধৰিছে আমি তৃতীয় সংখ্যাটোতকৈ ক্ৰমে 20% আৰু 50% তৃতীয় সংখ্যা তে তৃতীয় সংখ্যা নাজানো তৃতীয় সংখ্যাটো মনে মনে ভাবিছা কি x বুলি ধৰি লোৱা ঠিক আছে এটো কি তৃতীয় নম্বৰ এতিয়া প্ৰথম সংখ্যাটো কিমান ডাঙৰ কৈছে যে তৃতীয় সংখ্যাৰ পৰা 20% ডাঙৰ দুটা সংখ্যা ধৰিছে এটা প্ৰথম সংখ্যা আছে আৰু এটা কি সেকেন্ড সংখ্যা আছে মানে ফার্স্ট নাম্বার আৰু এটা কি সেকেন্ড নাম্বার গম পাইছা এতিয়া আমি ফার্স্ট নাম্বাৰটো চোৱা কিমান হ'ব যে প্ৰথম সংখ্যাটো ফার্স্ট নাম্বার কিমান হ'ব যে তৃতীয় সংখ্যাৰ পৰা 20% ডাঙৰ প্ৰথমটো তৃতীয় সংখ্যাটো কি আছে x আছে এতিয়া 20% ডাঙৰ মানে কি ওপৰত প্লাস কৰিবা এতিয়া পার্সেন্ট থাকিলে তোমালোকে মনত আছে আগত কৰিছে प्रॉफिट और लॉस और যদি কোনোবাই কৰা নাই তোমালোকে চাই লবা ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা চাই লবা ঠিক আছে এতিয়া 20% কি হৈছে বৃদ্ধি বুলি কৈছে ডাঙৰ তেতে প্লাস মানে পার্সেন্ট তলত কি হ'ব 100 বৃদ্ধি হলে কি কৰিবা প্লাস কৰিবা আৰু কি কৰিবা যদি তোমাৰ কি হয় লস বা হ্ৰাস পায় কমে তেন্তে কি কৰিবা মাইনাস 100 ৰ পৰা 20 প্লাস কৰিলে কিমান হ'ব 120 হৈছে তো এটো হৈছে প্ৰথম সংখ্যাটো হৈছে যে তৃতীয় সংখ্যাৰ পৰা 20% বৃদ্ধি হৈছে তো এটো সোৱা কিমান হ'ব শূন্য শূন্য ক্যান্সেল আইতিয়া সোৱা আৰু কি দি ক্যান্সেল হয় 2 দি গলে 2 দি 5 বাৰ 2 দি গলে কিমান বাৰ 6 বাৰ মানে ওপৰ সংখ্যা হলে 6 লগত এটা x আছে 6x আৰু ইয়া থাকিল কি 5 হৈছে এতিয়া আমাৰ প্ৰথম সংখ্যাটো পাই গৈছো দুটা সংখ্যা কৈছে নহয় ইয়াত প্ৰথম সংখ্যাটো হৈছে এতিয়া দ্বিতীয় সংখ্যাটো ওলাব লাগে নেক্সট নাম্বাৰটো কি কৰিবা সোৱা নেক্সট নাম্বাৰটো কি কৈছে যে 50% ডাঙৰ প্ৰথমটো হৈছে 20% ডাঙৰ তাৰ পিছটো হৈছে 50% ডাঙৰ কাৰ পৰা তৃতীয় সংখ্যাৰ পৰা ইয়াত কৈছে তৃতীয় সংখ্যাটোৰ পৰা এটো হৈছে প্ৰথমটো 20% ডাঙৰ কৰিলো এতিয়া দ্বিতীয়টো হৈছে 50% ডাঙৰ তে দ্বিতীয়টো কৰিব লাগে এতিয়া আমাৰ তৃতীয় সংখ্যাটো x আছিল তাৰ পৰা কিমান ডাঙৰ 50% ডাঙৰ তলতো 100 লিখিবাই 50 তাৰ লগত প্লাস কৰি কিমান হ'ব 150 যিমান থাকিব তাৰ লগত কি কৰিবা এহৰ লগত এটো সংখ্যাটো প্লাস কৰিলে হল ঠিক আছে এতিয়া যদি কলে হেতেন 50% হ্ৰাস হৈছে হ্ৰাস মানে কি 100 ৰ পৰা 50 কমিলে কিমান হ'ব 50/100 এতিয়া যদি কলে হেতেন 20% হ্ৰাস হৈছে 100 ৰ পৰা 20 কমিলে 80/100 হৈছে এতিয়া সোৱা কটাকটি কৰি দিয়া শূন্য আৰু শূন্য ক্যান্সেল 5 ৰে 3 বাৰ যায় 5 ৰে 2 বাৰ যায় মানে কিমান ওলাইছে 3 লগত x 3x ডিভাইড বাই কিমান 2 সো প্ৰথম নাম্বাৰ পাইছো আর সেকেন্ড নাম্বার পাইছো আর তৃতীয় নাম্বারটো অলরেডি তো ধরিছো আমি কি ধরিছিলো x বুলি ধৰি লৈছো সো এতিয়া আমাৰ তৃতীয় সংখ্যাটো আমাৰ দৰকাৰ নাই আমাৰ লাগে কি সংখ্যা দুটাৰ অনুপাত সংখ্যা প্ৰথমটোৰ সংখ্যা কি আছে 6x/5 অনুপাত কি আছে সেকেন্ডটো কি আছে 3x/2 হলেখিনি এতিয়া এটো x আৰু x ক্যান্সেল হলেখিনি এতিয়া সো আমাৰ ক্রস পূৰণ কৰি দিও ক্রস পূৰণ কৰিলে সোৱা ক্রস পূৰণ কৰিলে 6 লগত 2 পূৰণ কৰিলে 12 ইয়াৰ লগত সোৱা সো 3 লগত 5 পূৰণ কৰিলে কিমান হ'ব 15 এইদৰে তোমালোকে ক্রস পূৰণ কৰিব পাৰা হৈছে এতিয়া সোৱা তোমালোকে 3 দি কাটিব পাৰা 3 দি ইয়াত যায় কিমান বাৰ 5 বাৰ ইয়াত 3 দি যায় কিমান বাৰ 4 বাৰ সো আমাৰ 4 কিমান ওলাই গৈছে 5 সো ইয়াত আছে নহয় 4:5 সি নম্বৰ অপচন যেটো আছে এটো হ'ব শুদ্ধ आंसर তো সোৱা ইয়াত কি কৈছে কোনো এটা সংখ্যা 45% মান আন এটা সংখ্যা 30% মান সমান কোনো এটা সংখ্যা ধৰি লৈছে x বুলি আন এটা সংখ্যা ধৰি লৈছে কি y সো প্ৰথম সংখ্যাটোৰ কিমান পাৰ্সেন্ট 40% মান ইয়াৰ 45% মান আন এটা সংখ্যা y আছে তাৰ 30% মানৰ সমান হল এখিনি এতিয়া পাৰ্সেন্ট আৰু পাৰ্সেন্ট ক্যান্সেল ইয়াত আমাৰ কি থাকিব x এই y টো এফালে নিলে কি মান হ'ব হৰণ আৰু ইয়াত আছে কি 30 থাকি গল এই 45 টো এই পার্সেন্ট আর পার্সেন্ট টু মনে মনে ক্যান্সেল কৰি দিয়া ঠিক আছে 45 টু পূৰণ আছে না এইফালে গলে কিমান হ'ব হৰণ সো ইয়াত কি কৰি আছে আমি ৰেশিও বনাই আছো এদৰে ৰেশিও বনাম সো ইয়াত দি যায় 15 দি দুইবাৰ 15 দি কিমান বাৰ তিনিবাৰ মানে কিমান পাইছা x is to y
ৰেচিঅ' কিমান পাইছা যে 2:3 মানে কিমান পাইছা 2:3 2:3 ক'ত আছে 2:3 প্ৰথমটো আছে নহয় তো এইটো হৈছে আমাৰ এনসাৰ হৈছে x ৰ মান 2 y ৰ মান 3 ইয়াত যেনেকৈ পাইছা প্ৰথমটো নম্বৰ 4 তাৰ পিছৰটো 5 এইদৰে ৰেচিঅ' আমি ইয়াতো উলাই লৈছো একেবাৰে সহজ কোৱেশ্চন হয় এইদৰে কোৱেশ্চনবিলাক কি তোমালোকক আইছে হোৱা এডিয়াৰৰ পেপাৰ নম্বৰ 2 কি কৈছে যদি এৰ দৰমহা এইটো আইছিলে অলৰেডি বিতকৈ 25% বেছি এতিয়া মনে মনে ভাবি লোৱা এইটো এ আছে এজন ব্যক্তি আছে কি বি হল এতিয়া এৰ দৰমহা বিতকৈ 20% বেছি বিৰ পৰা 25% বেছি বিৰ পৰা সো বি ধৰি লৈছে দৰমহা কিমান 100 হৈছে আমি যিকোনো পাৰ্সেন্টেজ থাকিলে সদায় তাৰ মানটো 100 ধৰি লৈছো তেন্তে এৰ মান কিমান হ'ব 25% ডাঙৰ বিৰ পৰা 25 মানে কি বৃদ্ধি হৈছে বৃদ্ধি হলে 25 বঢ়াই দিয়া 125 হল ইয়াতৰ ৰেচিঅ' উলাই লোৱা ইয়াতৰ দৰমহা ৰেচিঅ' উলাই লোৱা এতিয়া চোৱা কিহে দি কাটিবা 25 দি কাটিলে 4 বাৰ 25 দি কাটিলে কিমান বাৰ 5 বাৰ তো 5 কিমান উলাইছে 4 ৰেচিঅ' হল এতিয়া আমাৰ হিয়তৰ সোয়া দৰমহাৰ ইনকাম উলাই গৈছে সো যদি বিৰ পায় 4 টকা এ পাব কিমান টকা 5 টকা পাব এটো হৈছে তাহাৰ ৰেচিঅ' এতিয়া সোয়া বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম বিৰ দৰমহা ওলাব লাগে ঠিক আছে এৰ পৰা কিমান শতাংশ কম এতিয়া বিৰ দৰমহা কিমান শতাংশ কম সো বিৰ দৰমহা ওলাব লাগে শতাংশত ঠিক আছে সো এতিয়া সোয়া আমাৰ কাৰ পৰা ওলাব লাগে এৰ পৰা এৰ মান কিমান আছে এৰ মান চোৱা কিমান আছে 5 আছে নহয় 5 এতিয়া বিৰ মান কিমান চোৱা হিয়তৰ মাজত দৰমহাৰ ডিফাৰেন্স কিমান আছে দৰমহাৰ ডিফাৰেন্স আছে কিমান চোৱা বি এৰ পৰা কিমান কম আছে 1 কম আছে হিয়তৰ দৰমহাৰ ডিফাৰেন্স ওপৰত কি কৰিবা হিয়তৰ দৰমহাৰ ডিফাৰেন্স সো বি এৰ পৰা কিমান টকা কম পায় 1 টকা কম তো হেইটো হৈছে তোমালোকে ওপৰত লিখিবা আৰু পার্সেন্টেজ ওলাব লাগে শতাংশ ওলাব লাগে এই কাৰণে 100 এতিয়া 5 এহক কিমান হৈ যায় 20 বাৰ মানে কিমান পার্সেন্ট কম 20% কম তো ইয়াত এনসার আছে নহয় 20% এটো হ'ব আমাৰ এনসার সো এটো আইছিল অলৰেডি যেটো পেপাৰ 2 নম্বৰ এতিয়া কোৱেশ্চন নম্বৰ সেম এটো আছে এ আৰু বিৰ পৰা 50% কম সো ইয়াত ধৰিছা এ এটা ব্যক্তি আৰু এটা জন বি ব্যক্তি সো এর দৰমহা এটো সোয়া সেমি বিৰ পৰা 50% কম সো বিৰ পৰা যদি বিৰ মান ধৰা হৈছে 100 টকা ইনকাম কৰে এক কিমান টকা কৰিব তা 50% কম মানে 50 ধৰিছা কম হৈছে এহৰ পৰা 50 কমাই দিয়া 50 এতিয়া 25 কাটিলে কিমান হয় 2 বাৰ সৰি 4 বাৰ এই 25 নহয় 50 কাটিবাৰ 50 একবাৰ যায় 50 কেবাৰ যায় 2 বাৰ তো 1:2 কিমান ওলাইছে 2 মানে হল বি যদি 2 টকা ইনকাম কৰে এ ইনকাম কৰে কিমান টকা 1 টকা এতিয়া সোয়া ইয়াত কি কৈছে বি এৰ পৰা কিমান শতাংশ কম বি এৰ পৰা বিৰ পার্সেন্টেজ ওলাব লাগে সো বিৰ পার্সেন্টেজ ওলাব হলে কাৰ পৰা কম কৈছে এৰ পৰা কিমান অধিক কৈছে অধিক এৰ পৰা কিমান অধিক বি এৰ পৰা কৈছে কাৰ মান ওলাই আছো বিৰ মান ওলাই আছো বিৰ সোয়া মান ওলাব হলে এৰ মান কিমান আছে এৰ মান আছে 1 সো এৰ পৰা কিমান অধিক আছে সো ইয়াতৰ পাৰ্থক্য লৈ লোৱা 2 ৰ পৰা 1 গলে কিমান 1 বেছি আছে হয়নে 1 বেছি আছে সো ওপৰত কি কৰিবা 1 লিখিবা আৰু ইনটু কিমান লিখিবা 100% সো এটো সোয়া এটো आंसर তো 100% হ'ব এই 100% কি হয় ইয়াতৰ মাজত অধিক বেছি আছে সিমিলাৰলি সোয়া ইয়াত আমাৰ বিৰ মান উলাই আছো বি এৰ পৰা কিমান কম সো বিৰ এৰ পৰা কিমান কম 1 টকা কম 1 লিখিবা আৰু কাৰ পৰা কম কৈছে এৰ পৰা এৰ মান টু ক'ত লিখিবা তলত আৰু ইয়াত কৈছে বি এৰ পৰা কিমান শতাংশ অধিক কাৰ পৰা এৰ পৰা নহয় জিটোৰ মান উলাব লাগে যাৰ পৰা উলাব লাগে এই মানটো তাত লিখিব লাগে তলত তো এৰ মান কিমান আছে 1 আছে আৰু বি এৰ পৰা কিমান কম আছে 1 কম আছে 1 টো ওপৰত লিখিবা হল এখিনি ক্লিয়াৰ এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো সো এই কোৱেশ্চনটো সোয়া ৰাজু কোনো এটা সামগ্ৰী 800 টকাত ক্ৰয় কৰিলে মানে এটো হৈছে কষ্ট প্ৰাইস কিনা দাম এতিয়া সোয়া সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰী মূল্য 20% ৰ সমান হয় সো বিক্ৰী মূল্য আমি বিক্ৰী মূল্য কিমান উলাব লাগে সো কিনিছে ইমান টকাত কিনিছে আৰু লাভ কৰিছে কিমান যে এনেকুৱা ভাবে লাভ কৰিছে যে বিক্ৰী মূল্য 20% ৰ সমান সো বিক্ৰী মূল্য আমি নাজানো ধৰি লৈছে কি x বুলি বিক্ৰী মূল্য ধৰিছা তাৰ 20% কি কৰিছে লাভ কৰিছে
xৰ 20%, ঠিক আছে 20% লাভ কৰিছে এতিয়া সোয়া ইয়াত সোয়া x মানে হৈছে কি বিক্ৰী মূল্যৰ পৰা কিমান পাৰ্চেন্ট লাভ কৰিছে 20% লাভ কৰিছে এতিয়া সোয়া x into 20 by কিমান কৰিবা 100 হল শূন্য আৰু শূন্য কেনসেল 2 দশক কিমান যায় 5 বাৰ মানে কিমান হৈছে x by 5 কিমান টকা লাভ হৈছে x by 5 লাভ হৈছে কৈছে নহয় বিক্ৰী মূল্যৰ পৰা 20% লাভ হৈছে তো বিক্ৰী মূল্যটো কিমান ধৰিছো আমি x ধৰিছো ইয়াৰ পৰা 20% লাভ কৰিছে মানে লাভ কিমান পাইছা এটো হৈছে আমাৰ প্ৰফিট লাভ হৈছে x by 5 হলেখিনি এতিয়া সোয়া আমি কি জানো লাভ মানে কি যে সেলিং প্রাইস যিমান টকা বেচিব আৰু কস্ট প্রাইস ধৰি লৈছা কোনো এটা দাম হৈছে কিনা দাম হৈছে 100 টকা তুমি বেচিছা কিমান টকা 120 টকা তোমাৰ লাভ কিমান হ'ব যে বেচা দামৰ পৰা কিনা দাম কি কৰিব লাগিব সদায় মাইনাস কৰিব লাগিব এতিয়া লাভ কিমান পাইছা লাভ হৈছে x by কিমান হৈছে 5 এতিয়া সেলিং প্রাইস কিমান টকাত আছিল আমি নাজানো নহয় বিক্ৰী মূল্য এটো আছিল x মাইনাস কস্ট প্রাইস কিমান টকা আছিল 800 টকা দি কিনিছিলা হয়নে এতিয়া সোয়া ইয়াৰ পৰা তোমালোকে কি কৰা ক্যালকুলেশন কৰি দিয়া এই 800 টু মাইনাস আছে নহয় এফালে নিলে প্লাস হৈ যাব হয় আৰু এইফালে x আছে এই x by 5 টু এফালে প্লাস থাকিলে এইফালে নিলে কিমান হ'ব মাইনাস কাৰণ আমি x কে টেক লগ কৰিছো এতিয়া হিয়তৰ মাজত কি কৰিবা মাইনাস কৰা সো যদি দুটা সংখ্যাৰ মাজত যদি এটাৰ তলত লগ থাকে হৰ থাকে জিটোৰ তলত হৰ থাকে এটো লিখিবা আৰু কি কৰিবা ক্ৰস পূৰণ কৰি দিবা সদায় 5 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 5x আৰু মাইনাস টু আছে মাইনাস ইয়াত প্লাস থাকিলে প্লাস আৰু এই ওপৰৰ সংখ্যাৰ হৰৰ ওপৰৰ সংখ্যা জিটো থাকে এটো লিখিবা হৈছে ইফালে আছে 800 এতিয়া সোয়া ইয়াত ক্যালকুলেশন কৰা 800 ইকুৱেল ইয়াত 5x ৰ পৰা x গলে কিমান হ'ব 4x হয়নে ডিভাইড বাই কিমান আছে 5 এতিয়া সোয়া কিমান হ'ব ইয়াত 5 টু কি আছে পূৰণ আছে হৰণ আছে ইফালে নিলে কি পূৰণ হৈ যাব 800 into 5 ইকুৱেল কি আছে 4x এতিয়া 4 টু কি আছে ইফালে পূৰণ আছে নহয় ইফালে নিলে কিমান হ'ব হৰণ এতিয়া সোয়া কাটি দিয়া ডাইৰেক্ট যে 4 দি কাটিলে 4 আৰু কিমান হ'ব যায় 2 বাৰ আৰু বাকি দুটা শূন্য থাকে হয়নে সো 200 লগত 5 পূৰণ কিমান হ'ব 100 মান কিমান হৈছে 1000 মানে কিমান টকা হৈছে বেচা দাম 1000 যেতিয়া তোমালোকে 1000 টকাত বেচিবা তেতিয়া 20% লাভ হৈ যাব মানে প্ৰায় 20% লাভৰ সমান হ'ব হৈছে কোৱেশ্চন নম্বৰ সোয়া নেক্সট কোৱেশ্চনটো এটা পৰীক্ষাত 94% প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছে আৰু ইমানজন অনুত্তীৰ্ণ হৈছে সংখ্যা দি আছে হয় কিমান গৰে পৰীক্ষাত বহিছিল আমি নাজানো হয় পৰীক্ষাত কিমানজন বহিছিল ধৰি লৈছা পৰীক্ষাত বহিছিল কিমানজন ষ্টুডেন্ট একজন ষ্টুডেন্ট বহিছিলে তাৰ ভিতৰত সোয়া একজন মানে 100% ষ্টুডেন্ট বহিছিলে তাৰ ভিতৰত 94% কি হৈছে উত্তীৰ্ণ হৈছে মানে পাস কৰিছে আৰু 6% কি হৈছে ফেল কৰিছে তে 6% মানে ষ্টুডেন্ট কিমান ইমানজন ও ইয়াত এনেকে লিখিবা সোয়া টোটাল ষ্টুডেন্ট আছিল x জন ষ্টুডেন্ট হয়নে x মানে যিকোনো সংখ্যা হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে বা 4 হ'ব পাৰে ইমানখন ষ্টুডেন্টৰ পৰা 6% কি কৰিছে ফেল কৰিছে 6% ফেল কৰিছে x ৰ 6% ফেল কৰি পেলাই কিমান টোটাল ষ্টুডেন্ট ইমানখন আছিল তাৰ ভিতৰত 6% ফেল কৰিছে সেই সংখ্যা কেটা হৈছে 114 হয়নে এতিয়া সোয়া x into কৰি দিয়া 6% মানে 6 by 100 equal 114 তাৰ পিছত কি কৰিবা কটাকটি কৰিলে হ'ল এফালে আছে সোয়া x equal 114 6 টু হৰণ পূৰণ আছে ওপৰত এফালে ললে হৰণ 100 তলত আছে ওপৰত গৈ হেফালে গলে হৰণ হৈ যাব পূৰণ হৈ যাব হয়নে এতিয়া সোয়া কাটি দিয়া ইয়াত সোয়া 6 ইয়াত কিমান যায় 6 এৰে গুণ 6 থাকে ইয়াত মনে মনে 5 থাকে হয়নে 59 6 9 কিমান 59 এতিয়া কিমান হৈছে 1900 হৈ গল তো আমাৰ x মান কিমান পাইছা যে 1900 মানে টোটাল ষ্টুডেন্ট আছিল কিমান 1900 এর ভিতৰত ইমান কেটা ষ্টুডেন্ট কি কৰিলে ফেল কৰিছে আৰু তাৰ ভিতৰত বাকি কেটা হৈছে পাস কৰিছে 94% পাস কৰিছে আৰু 6% কি কৰিছে ইমানখন ষ্টুডেন্ট ফেল কৰিছে হল এইখিনি সো এইখিনি আছিল আমাৰ আজিৰ কোৱেশ্চন টোটাল 6টা কোৱেশ্চন ইম্পৰ্টেন্ট